Mandu the Escape Resort. Whoa. Mandu পৰা ওলাই পেলাই এতিয়া আমি গৈ আছো অৰ্কিড পাৰ্ক মই ভাবিছিলো পাছফালে আছে বুলি কিন্তু আমাক যৰ পৰা মাণ্ডু ৰেজৰ্ট সোমাই তাতকে অকমান আগত যাব লাগিব বোলে সেইকাৰণে আগতে গৈ আছো চাই আহো কোনখিনিত আছে যদি আপোনালোকে আহে তেনেহলে আপোনালোকে ভিজিট কৰিব পাৰে সেইকাৰণে ভিডিঅ'টো বনাই আছো আপোনালোকৰ কাৰণে আৰু প্লিজ অকমান সাপোৰ্ট কৰিব মানে ভিডিঅ'টো চাব আৰু বহুতে অকমান বেছিকে স্কিপ কৰি চাই স্কিপ কৰি নাচাব নহলে ওয়াচ টাইম নহব মানে মোৰ ইমান কষ্ট কৰি বনাও যেতিয়া ভিডিঅ' অকমান চাব আৰু ওয়েলকাম টু অৰ্কিড পাৰ্ক এণ্ড ৰেষ্টুৰেণ্ট এটোৱে হয় চাগে এটোৱে হয় না অৰ্কিড পাৰ্ক এটোৱে হ'ব লাগে এইয়া অৰ্কিড পাৰ্কত আহিছো ইয়াত লিখা আছে প্লিজ ডু নট টাচ এনি প্লান্ট only flower में 5+1 if you are coming you'll get to see many species of flowers orchids actually sorry orchids হেতুৱে flowers উলালে মানে মুখৰ পৰা কি ধুনীয়া আপোনালোকে চাই পাইছে বেলেগ বেলেগ প্ৰকাৰৰ অৰ্কিড মানে ইয়াতে আপোনালোকে যে কাজিৰঙা আহে ইয়াতে ভিজিট কৰিব পাৰে এবাৰ wow so guys এটা বেসিক্যালি মানে এই কাজিৰঙা ন্যাশনাল পাৰ্ক অৰ্কিড পাৰ্কটো বেসিক্যালি নৰ্থ ইষ্টৰ সবচে ডাঙৰ অৰ্কিড পাৰ্ক হয় মানে আৰু ইয়াত ক'ব গ'লে 500তকৈ বেছি ভেৰাইটিজ অফ ওয়াইল্ড অৰ্কিডছ আছে আৰু ক'ব গ'লে 46 স্পেচিছ অফ বেম্বু মানে বাঁহ আৰু 12 স্পেচিছ অফ কেন মানে যেনেকৈ বেতৰ বস্তু বনায় হেতুকে হেতু আছে আৰু ক'ব গ'লে 12 আৰু ইয়াতে ভেৰিয়াছ স্পেচিছ অফ লোকেল ফিশ আছে মানে মানে বেলেগ বেলেগ লোকেল মাছ আছে আৰু ইয়াতে তেনেকুৱা সব আপোনালোকক দেখাম এটা এটাকে দেখাই গৈ থাকিম আৰু কি ধুনীয়া লাগিছে ফুলটো মানে দেখাই দি আছো ইয়া মানে ওয়াও তাৰপিছত ইয়াত আছে এফালে আপোনালোকে মোবাইল মানে ইয়াত কেমেৰা দিমান গম নাপাব কিন্তু যেতিয়া আহিব তেতিয়াহে লাগিব মানে ইয়াতে বেলেগ বেলেগ প্ৰকাৰৰ মানে অৰ্কিডছ আছে বুলি ইয়াতে মানে নাম লগত কিবা আছে ইয়াতে ড্ৰচেৰা বুৰমানি এইয়া তাৰপিছত আছে ড্ৰচেৰা পাৰাডক্সা তেনেকুৱা কাৰ্নিভাৰাছ Venus flytrap eto এইয়া ভেনাস ফ্লাইট্ৰেপ সায়েন্সত কে চাইছে পঢ়িছে এই সব এনেকুৱা ইয়াৰ ভিতৰত সোমাই তেনেকৈ এইয়া ইয়াত পোক সোমাই ভিতৰত পোক খায় পোক খাই দিয়ে এয়া বাগৰ দাঢ়ি ইয়াৰ নামটো ডেভিল ফ্লাৱাৰ এটা বেলেগ বেলেগ প্ৰকাৰৰ অৰ্কিড কি ক'ম আৰু চবৰ নামটো নাজানো সো ইফ ইউ আৰ কামিং ইয়াতে গাইড থাকিব এই সবটো বুজাই দিব মানে আপোনালোকক যদি আহে তেনেহ'লে এই আসাম নেশ্যনেল মিউজিয়াম ইয়াতে সোমাইছো আৰু এই সোমালো আসাম নেশ্যনেল মিউজিয়াম ইয়াত আপোনালোকে চাব পাৰে বেলেগ বেলেগ প্ৰকাৰৰ মেখেলা চাদৰ কিবা কিবি এনেকৈ এইবোৰ বহুত পুৰণি হয় চাগে এনেকুৱা ইয়াতে বেলেগ বেলেগ কেনেকৈ বনাই সেই সব ইনষ্ট্ৰুমেণ্টবোৰ ইয়াতে দিয়া দেখাইছে চোখা
এইয়া অসমৰ মেপ নৰ্থ ইষ্টৰ মেপ হিষ্ট্ৰিকেল থিংছ এটা আমাৰ তেজপুৰৰ বহুতে চাইছে চাগে এইটো দ্য স্কাল্পচাৰ ইন দ্য চামেৰী কি আছিলে ভালকৈ দেখা নাই ইয়াতে এইটো তেজপুৰৰে হয় চামেৰী কম্পাউণ্ড দ্য মাউণ্ট এণ্ড ৰুইনছ অফ ষ্ট'ন টেম্পল তেজপুৰ এইটো চিংৰি অসমতো ইমান জেগা আছে কিন্তু আজিলৈকে আমি দেখাই নাই মানে ইয়াত আহি পেলাইহে বহুত বস্তু গম পাইছে অসমত ইমান জেগা ফুৰিলোঁ কিন্তু এনেকুৱা হিষ্ট্ৰিকেল প্লেচেছ ইয়াত চব ফটো লগ আছে ইমান জেগা আছে আমি বাৰু এটা দুটাহে জেগাত যাওঁ মানে কিন্তু ইমান জেগা আছে আমি আজিলৈকে যোৱাই নাই চাগে বহুতেই যোৱা নাই কমচে কম 80% মানুহ যোৱা নাই ইমান কওক আপুনি এইটো আমাৰ অসমত জাতীয় সংগ্ৰহালয় হয় আমাৰ অসমত 97টা জনগোষ্ঠী আছে তো প্ৰতিটো জনগোষ্ঠীৰে আপুৰুগীয়া বস্তুখিনি আছে আৰু এটাই মানে কাপোৰখিনি আমাৰ নৰ্থ ইষ্টৰ মণিপুৰ নাগালেণ্ড ট্ৰিপত এনেকুৱাখিনি চবখিনি আছে তো আপোনালোকৰ অৰ্কিড চাল এইটো মিউজিয়াম নেক্সট আগলৈ আৰু 15টাতকৈ বেছি আছে খুব ভাল মানে ষ্টুডেণ্টৰ কাৰণে তাৰপিছত কলেজৰ কাৰণে চাবলগীয়া বহুতখিনি বস্তু আছে বহুতখিনি জ্ঞান অৰ্জন কৰিব লাগে ঠিক আছে ধন্যবাদ দাদা নেক্সট টাইম মানে কোনোবা যদি আহে ইয়াত আপোনাক লগ ধৰিলে হ'ল আৰু হয় নাই তেতিয়া আপোনালোকে চব বুজাই দিব ভালকৈ এটায়াৰ অফ ডিমাছা পিপল এটায়াৰ অফ বড়ো পিপল ইয়াতে কেনেকৈ বনায় চব আৰু বেলেগ জেগাত গৈ আছোঁ মানে কি ক'ম ইমান ভেৰাইটিছৰ মানে অৰ্কিডছ আছে বাঁহ আছে ৰাইচ তাৰপিছত আপোনালোকে চাই পালে এতিয়া ইয়াতে দেখোন ইণ্ডিজেনিয়াছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট মিউজিয়াম বাই ফল্ক আৰ্টিষ্ট ডিজেন গগৈ কালেকশ্যন মানে পূৰা কালেকশ্যন আছে কিন্তু আমাক ইয়াত জোতা খুলি সোমাব লাগিব ইয়াতে লিখা আছে প্লিজ ৰিমুভ ইউৰ শ্বুজ ইয়াত নাগাৰা আছে এইয়া নাগাৰা ফটো গেলেৰী কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্ক আন ইনিচিয়েটিভ অফ কৃষক মুক্তি সংগ্ৰাম সমিতি ইয়াতে বেলেগ বেলেগ প্ৰকাৰৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট মানে অসমৰ সংস্কৃতি কিমান ডাঙৰ
কিমান বিশাল ইয়াতে গম পোৱা যায় আৰু ইয়াত সোমাবলৈ 100 টকা টিকেট লয় কিন্তু আপোনালোক কৈছোঁ মানে ৱৰ্থ 100 টকা দিয়াৰ নিচিনা লাগিব আৰু মানে কি ধুনীয়া জেগাটো আপোনাক বহুত বস্তু শিকা পাব আৰু ইয়াতে সোমালে ইয়াতে আপোনালোকৰ কালচাৰেল প্ৰগ্ৰাম হয় মানে সদায় ইয়াতে ফালে বটিং বি আছে কিন্তু কোনফালে যাব লাগে বা বটিঙৰ কাৰণে বা ওপৰত হে যেনেকুৱা বনোৱা আছে মানে পাৰ্লিং নিচিনা তাৰ মাজে তেনেকুৱা ৰাস্তা তাৰ চাইডে চাইডে গছ গছনি মানে ফুল এনেকুৱা বেলেগ বেলেগ ধৰণৰ অৰ্কিডছ ফুল চব চাই পাব ইয়াতে যিটো মানে আমি নৰ্মেল বাহিৰত ক'তো চোৱা নাই এনেকুৱা বস্তু চাই পাব ইয়াতে ৱাও 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 ইয়াতে ষ্টল আছে ইয়াতে ভোক লাগিতে খাব পাৰি ট্ৰি হাউচ পুৰা ফুল বেম্বু দিয়ে বনোৱা ট্ৰি হাউচ হয় এইটো তাৰপিছত আমি এতিয়া তলত গৈ আছোঁ আৰু আহিলে যাহা তাহ লেতেৰা পেলাব নালাগে কিন্তু ইয়াতে কোনোবা পিকাই থৈ দিয়ে দিছ ইজ নট গুড মানে নট এ গুড চাইন চ' ইয়াতে তলত গৈ আছোঁ এতিয়া বটিঙৰ কাৰণে এতিয়া আমি বটিঙৰ কাৰণে আহি গৈছোঁ কিন্তু বটটো চাই পেলাই অকণমান মানে নাওটো চাই পেলাই অকণমান ভয় লাগি আছে গৈ আছে নাওটো কাজিৰঙা অৰ্কিড পাৰ্কত মানে ফ্ৰী বটিং কাৰণে উঠি গৈছে আৰু ইয়াতে এনেকুৱা পইচা বছৰত আমাৰ থাকিব সেইকাৰণে চিফৰ কামিং মানে ইয়াতে উঠিব ভাল লাগিব আপোনালোকৰ ইয়াতে ট্ৰেডিশ্যনেল ডান্স হৈ আছে বেছি দেৰি কেপচাৰ কৰিব নোৱাৰোঁ ইয়াতে এনেকৈ কালচাৰেল ইভিনিং কিন্তু আমি চাব নোৱাৰোঁ টাইম নাই ওলাব লাগিব মানে ইয়াৰ পৰা ইয়াতো ঢেৰ বস্তু আছে ন এনেকৈ বা এটা ৰাইচ নেকি মানে আজি বহুত বস্তু গম পালোঁ আৰু মানে অসমৰ মানে আমাৰ ট্ৰেডিশ্যনেল বস্তু আৰু বহুত বস্তু চাব পালোঁ আগতো কেইটামানহে বস্তু চাইছিলোঁ কিন্তু ইয়াত আহি পেলাই গছ গছনি বা আৰু মেইন কথা অৰ্কিডছ চাই পেলাই ভকুৱাই গ'লোঁ মানে ইমান ডাঙৰ বা ইমান প্ৰজাতি মানে বেলেগ বেলেগ স্পেচিছ মানে নামবোৰটো শুনি পেলাই মোৰ মাথাই বেয়া হৈ থাকিলে দেখোন কিন্তু আপোনালোকে যদি আহে মাণ্ডু তেনে এইখিনিতে ৰয়েল ডি কাছা আছে তাৰ অপজিটত আছে মানে গলি এটা সোমাই গৈছে ইয়াতে আহিব পাৰে কি ধুনীয়া মানে আপোনালোকে আহিলে ইয়াতে গাইড কৰা মানুহ থাকে আপোনালোকক গাইড কৰিব কি বস্তু কি নাম এই চব তেনেকুৱা আৰু আমি তেনেকৈ এতিয়া ওলাই গৈছোঁ আৰু আমাৰতো মাণ্ডুতে খোৱা বোৱা হৈ গৈছিলে ৰেষ্টুৰেণ্টতে খালোঁ খানা টেষ্টি আছিলে A1 মানে হাতী গৈ আছে এইয়া ইমান ডাঙৰ বাপৰে তেজপুৰ ইয়াৰ পৰা 65 কিলোমিটাৰ অনলি 65 বেছি দূৰ নহয় আৰু এই আৰু আগত দেখা পাইছোঁ মানে বাপৰে ইমান ডাঙৰ ডাঙৰ বা মোৰ আগত যোৱা ল'ৰাটো মানে MT-15ত আছে
এই আপোনালোকে চাই পাইছে ইমানেই ডিষ্টাৰ্ব দি আছে মানে কি ক'ম আৰু মই নিজৰ স্পীডত গৈ আছোঁ মোৰ তাত আহি ৰখাব এবাৰ ফালিব মোৰ আগে পিছে হ'ব মানে বুপক নিচিনা মানুহ কিন্তু এইকেইটাক যে অলপ কি ক'বা মানে আৰু আহিব এই গম পাইছোঁ পাছফালেদি আৰু অভাৰটেক কৰি আহিব এয়া এটা মৰিবলৈ বিচাৰি থাকে নেকি কি গৰম লাগে ভিৰত বাহিৰত হ'লে কি ঠাণ্ডা ভিৰত হ'লে ইমান গৰম মা এই মানুহটো ইমান নিচা আৰু ৰাস্তাত খোজকাঢ়ি আছে कैसे लोग है यार आही पालो और क्या बोलूं अल्टीमेट भीड़ माने या रूम आही पालो रूम आही पेला अपन फ्रेश अप हलो फ्रेश अप হৈ পেলা ভিডিও বনাই আছো তো আজি গৈছিলো আমি কাজিৰঙা আৰু প্ৰথমে গৈছিলো মান্ডু দা এস্কেপ ৰিজৰ্ট আপোনালোকে যেটো ভিডিও চালে অলৰেডি তাৰ পিছত আকৌ মানে এটা ভিডিওত মানে গোটেইখিনি দিলে বহুত দীঘল হৈ গ'লে কাৰণে নিদিলো সো এটো হয় সেকেন্ড পাৰ্ট আৰু তো এটোৱে আপোনালোকে যদি যায় মান্ডু তেতিয়া হলে শিওর ভিজিট কৰিব অকিড কাজিৰঙা দা অকিড পাৰ্ক মানে বহুত ভাল আৰু যদি এনেকে পালি লগত যায় বা ষ্টুডেন্ট লগত যায় তেনেহলে আৰু বেছি ভাল হ'ব বহুত জ্ঞান পাব মানে ক'ব গলে ভাল লাগিলে আজি দিনটো কি কম আৰু বহুতে ভাল লাগিলে ক'ব গলে মই নিজে বহুত বস্তু শিকিব পালো মানে তাত গৈ পেলাই যি মই ভাবাই নাছিলো যে মানে এনেকুৱা বস্তু আজি দেখা পাম বা মানে শিকিব পাম বুলি সো এই কাৰণে I am also privileged enough ক'ব গলে তো এই কাৰণে আপোনালোককো দেখাই আছো so that's the end of the video and if you really enjoyed watching my video then please do like share and subscribe to my channel and please do not forget to press the bell icon so that you won't miss any of the updates in the future. That's it. Bye bye. See you all in the next vlog.